আজি আমি সৰু সজাই নাহি নৃত্য প্ৰদৰ্শন কৰিছো। ভগৱানে যদি ভালে কুশলে থাকে আমি দিল্লীত গৈ এদিন ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম আৰু অসমৰ চাহ বাগিচা আদিবাসী সমাজখনৰ আমি সুনাম বৃদ্ধি কৰিম। সকলো ৰেডি? আমাৰ যিসকল বিশেষজ্ঞ আছে, মাষ্টাৰ ট্ৰেইনাৰ্ছ আছে, তেওঁলোককো আমি পৰৱৰ্তী সময়ত শংকৰদেৱ কলাক্ষেত্ৰত নিমন্ত্ৰণ কৰি আমি সকলোকে সন্মান আৰু আমাৰ কৃতজ্ঞতা আমি আগবঢ়াম। আমি বিহুত এনেকে আমি বিশ্বৰ দৰবাৰৰ বাবে চেষ্টা কৰিছিলোঁ। আজি আমি ঝুমুৰ আৰু নৱেম্বৰ মাহত আমি এনেকৈ বাগৰুম্বাকো আমি সমাজৰ বিশ্বৰ বুকুলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিম। আমি এনেকৈ প্ৰতিটো জাতি উপজাতি লগ হৈ আমি এখন বৃহৎ অসমীয়া সমাজ নিৰ্মাণ কৰিব লাগিব। আমাৰ ইয়াত কোন কোন ছোৱালীয়ে বিহু নাচিব জানে? বা চবে জানে? অহাবাৰ যেতিয়া দিল্লীত বিহু যাব তোমালোক যাবানে নাই? যাবা। আৰু ঝুমুৰো যাব দিল্লীত, ঠিক আছে? বিহু যাব, ঝুমুৰো যাব, চব ৰেডি? বঢ়িয়া। এতিয়া আমি শেষবাৰৰ কাৰণে মই ৰিহাৰ্চেল চাম, তাৰপিছত মোৰ বেলেগ বেলেগ কাম আছে, মই যামগৈ। সকলো আমাৰ মোৰ মৰমৰ ভাগিন ভাগিনী সকলোকে আকৌ এবাৰ মৰম জনালো, ঠিক আছে? আৰু অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি এনেকৈ ফূৰ্তি কৰি হাত চাপৰি বজাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আদৰণি জনাম। প্ৰধানমন্ত্ৰীৰ ভাষণৰ আৰম্ভণিতে, ভাষণৰ শেষত আৰু যেতিয়া তেখেতে ভাল কিবা আমি ভাল পোৱা কথা ক'ব, বাগানৰ ভাষা ক'ব, আমি সকলোৱে তেখেতক হাত চাপৰি মাৰি আমি তেখেতক আমাৰ কৃতজ্ঞতা জনাম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ শেষৰ পিছতেই আমাৰ পাৰফৰ্মেঞ্চ হ'ব। পাৰফৰ্মেঞ্চৰ বিষয়ে অসমীয়া আৰু হিন্দীতে আমাৰ এংকৰে কৈ দিব, তেতিয়া আমি ঝুমুৰ নৃত্য পৰিৱেশন কৰিম। তুমি অকল হিন্দীতে কৈ নিদিবা, তুমি লগত অসমীয়াটো কৈ দিবা, যাতে সিহঁতে বুজি পাই তেতিয়া নাচিব সময় যে এতিয়া আমি সকলোৱে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিম। তেতিয়া লগে লগে মিলি হ'ব, তুমি যেনেকৈ একজেক্টলি ক'বা তেনেকৈ কৰিবা। তাৰপিছত ঝুমুৰ হৈ যাব। ঝুমুৰ হোৱাৰ পিছত ৰেজাল্টছত কোনো নিয়ম নাই, সকলোৱে যেনেকৈ এতিয়া আমি ফূৰ্তি কৰিছোঁ তেনেকৈ ফূৰ্তি কৰিম। তাৰপিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যাবগৈ। প্ৰধানমন্ত্ৰী যোৱাৰ পিছত ইয়াতে ফায়াৰ ক্ৰেকাৰ হ'ব। ফায়াৰ ক্ৰেকাৰ হোৱাৰ পিছত তোমালোকে ভাল পোৱা আৰু 3 মিনিটৰ লেজাৰ হ'ব। তাৰপিছত আমাৰ অতিথিসকলো যাবগৈ। তোমালোকে ভাত খাই ধুনীয়াকৈ যিসকলে হোটেললৈকে যাব, যিসকলে ঘৰলৈকে উভতি যাব, সকলোৱে ঘৰলৈকে উভতি যাব। মই ভাবোঁ যে আমাৰ জীৱনত এই 3টা দিন আমি সদায় মনত ৰাখিম যে বাগিচাৰ পৰা ওলাই আহি গুৱাহাটীত আমি আমাৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰিলোঁ। যিসকল ছোৱালী এইবাৰ আহিব নোৱাৰিলে, মন বেয়া কৰি আছে, অহাবাৰ যেতিয়া আকৌ আমি কৰিম, যিহেতু ইয়াত 8,800 আহিছোঁ, কিন্তু দিল্লীত আমি 25,000 ছোৱালী যাম। তেতিয়া যিসকলে আহিব পৰা ইয়াতে আমি গুৱাহাটীত আনিছোঁ 8,800, কাৰণ আমাৰ ফিল্ডখন সৰু, দিল্লীৰ ফিল্ডখন ডাঙৰ। গতিকে দিল্লীত আমি 25,000 আমি ল'ৰা ছোৱালী লৈ যাম। তেতিয়া যিসকল আজি আহিব পৰা নাই তেওঁলোকো আমি আহিব পাৰিম। আৰু আমাৰ নতুন ল'ৰা ছোৱালীখিনিক তোমালোকে বাগিচাৰ সদায় ঝুমুৰ শিকাই থাকিবা, ঠিক আছে? সকলোকে শিকাই থাকিবা, যাতে আমি যেতিয়া সকলোকে লৈ যাম, আমি যাতে 8,000ৰ জেগাত 25,000 ভাল ছোৱালীক, ভাল মানে ভাল নাচিব পৰা ছোৱালীক আমি লৈ যাব পাৰোঁ। মোৰ বহুত বহুত ধন্যবাদ, সকলোকে আশীৰ্বাদ। এতিয়া আমি ফাইনেল এনাউন্সাৰে যেতিয়া এনাউন্স কৰিব, তেতিয়া আমি সুন্দৰকৈ বহি ঝুমুৰ চাম। আৰু মই সন্মুখত থকা লোকসকলকো, যিহেতু প্ৰধানমন্ত্ৰী আহোঁতে আমি ৰাইজৰ সন্মুখত থাকিব নোৱাৰোঁ, লেট আছ গো টু দ্য বেক চাইড। সকলো এতিয়া পিছৰ ফাললৈকে গুচি যায়।
চেয়াৰৰ পিছত গুচি যাওক সকলো চেয়াৰৰ পিছত গুচি যাওক পংকজ আৰু এছিষ্টেণ্ট বোৰ ছাৰে কৈছে ভুল বুলি এইফালে তাৰমানে বহুত দেৰি হয় দুটাৰ পিছত এজেণ্ট কৰিব পাৰোঁ এইফালে গ'ল আধা আগফালে আহিব এইফালে আমাৰ পিছফালে যাব সেইখিনি মই চৰ্ট আউট কৰি লওঁ और उनसे सामने अहोम के माननीय राज्यपाल श्री लक्ष्मण प्रसाद आचार्य जी, अहोम के माननीय मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा जी, भारत सरकार के माननीय विदेश मंत्री डॉक्टर एस जयशंकर